আমাৰ যেটো জ্ঞানজ্যোতি আত্মসহায়ক গোটে যেটো পদক্ষেপ লৈছে এটো খুব প্ৰশংসনীয় পদক্ষেপ তেওঁলোকৰ এটা আত্মসহায়ক গোট হয় এটো মহিলা নহয় পুৰুষৰ আত্মসহায়ক গোট তেওঁলোকে এটা স্কিম লৈছে আজি আমাৰ তেজপুৰৰ লিচু অকল আমাৰ এতিয়া অসমতে ফেমাস নহয় বা গোটেই ভাৰতবৰ্ষত ফেমাস হৈ গৈছে এটো কাৰণ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে এই লিচু খাইছে বা তেওঁক ইয়াৰ পৰা পঠিয়াইছে সো আমি আমাৰ যেটো জ্ঞানজ্যোতি আত্মসহায়ক গোট তেখেতৰ যিসকল সদস্য বা আমাৰ সভাপতি সম্পাদক সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছো আৰু তেওঁলোকৰ গোটে মই জনামতে কেইবাটাও কাম হাতত লৈছে তেওঁলোকে গছ পুলি ৰোপণ প্লাস আপোনাৰ যেটো তেওঁলোকৰ পলিট্ৰিয়ে হওক বা ফিচাৰীয়ে হওক বা ডাকাৰীয়ে হওক বা আপোনাৰ তেওঁলোকে গৰু পালা বহুখিনি স্কিম তেওঁলোকে হাতত ল'বলৈ চেষ্টা কৰিছে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ব্লকৰ ফালৰ পৰাই হওক বা আমাৰ জিলা আয়ুক্তৰ ফালৰ পৰাই হওক যিখিনি পাৰে আমি আমাৰ ফালৰ পৰা সহায় কৰিম বুলি আমি আশ্বাস দিছো নিশ্চয় তেওঁলোকৰ যেটো তেওঁলোকে কৰ্ম তেওঁলোকে কৰিছে আমি বাকি আত্মসহায়ক গোটসকল আছে তেওঁলোকৰ পৰা প্ৰেৰণা ল'বলৈ দিছো তেওঁলোকে খুব ভাল কাম আৰম্ভ কৰিবলৈ ওলাইছে আৰু নিশ্চয় মই আশা কৰিছো আমাৰ যিখিনি বাকি আত্মসহায়ক গোট আছে পুৰুষৰে হওক মহিলাই হওক তেওঁলোকৰ পৰা যাতে প্ৰেৰণা লয় সহায় গোটত বিশ্বনাথ জিলা আয়ুক্ত মাননীয় শ্ৰীযুত মুনীন্দ্ৰ কুমাৰ নাগটে ডাঙৰীয়া নিজ হাতেৰে তেজপুৰৰ লগতে বিশ্ববিখ্যাত যি বোম্বে লিচু সেইটো ৰোপণ কৰিছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ MGNREGA আঁচনিৰ অধীনত প্লেণ্টেশ্যন আঁচনি আজি শুভাৰম্ভ কৰিছে আৰু উপায়ুক্ত ডাঙৰীয়া নিজ হাতেৰে তেজপুৰৰ বিশ্ববিখ্যাত বোম্বে লিচু এটি পুলি নিজে ৰোপণ কৰিছে আগন্তুক দিনত আমাৰ গোটৰ নিজা ম্যাদী পট্টা মাটিত এই লিচু ৰোপণ কৰা হ'ব আৰু লগতে জিলা আয়ুক্ত ডাঙৰীয়াক আমি গোটৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে লগতে 2025 বৰ্ষৰ যি কেলেণ্ডাৰখন উন্মোচন কৰিছে।